পৰীক্ষিতে মানে জীৱ হিংসা কৰিবৰ কাৰণে গুচি গ'ল তেওঁ বৈষ্ণৱ কৰি জন্ম দিছিলে গতিকে তেওঁ জীৱ হিংসা মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল যাৰ কাৰণে তেওঁৰ পাপ সিদ্ধ হ'ল হোৱাৰ লগে লগে তেওঁ বহুৰ পিছত দৌৰি দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাল সেই সময়ত সমীক ঋষি একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে আপোনালোকে যদি একান্ত মনে ভাগৱত শুনি থাকে আপোনালোকৰ মুখৰ আগেদি বা আগে পাছে কোন গৈছে কোন আহিছে আপোনালোকে ক'ব নোৱাৰে গতিকে পৰীক্ষিত ৰজাই সেই বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত মই আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰাসাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল খবৰটো তেওঁ খেলি থকা পুত্ৰ শৃংগীমুনিয়ে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় পিতাকৰ ডিঙিত কোনোবাই মৰাসাপ আঁৰি থৈ গৈছে তেওঁ অকণো চিন্তা নকৰি খঙত একো নাই হৈ অভিশাপ দি দিলে মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰাসাপ আঁৰিছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই কৰ্ম দোষত অভিশপ্ত হলো মোক 7 দিনত তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলো আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰো নেকি কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা মই নিজক বচাব পাৰো নেকি মই উপায় বিচাৰি যাওঁ এই বুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লে আমাৰ এতিয়া প্ৰশ্ন হ'ল পৰীক্ষিতে যদি তক্ষৰ হাতৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা যদি গংগাৰ আশ্ৰয় ল'ব লাগে তে আমি ল'ব লাগে নে নালাগে আৰু আমি এই 5 দিন আমি লৈছো নে নাই এই কথাটো অনুভৱ কৰিব লাগিব আসল গংগা কি নামেই গংগা নামে নাতাৰিলে জীৱ আৰু কোনে তাৰে শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাক পাৰে কাৰ শ্ৰাদ্ধ কোনে কৰে শ্ৰাদ্ধ কোনে খায় কেৱলে নিজৰ মাত্ৰ জীৱিকাৰ উপায় এক শ্ৰেণী বুদ্ধিজীৱী মানুহে এইটো জীৱিকাৰ পথে উলিয়াইছে মৰা পিছত কোনো পিতৃ মাতৃয়ে আপোনাৰ ঘৰত শ্ৰাদ্ধপিণ্ড খাবলৈ নাহে খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি ৰাজঋষি মহঋষি সমস্ত গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল এই কথাটোৱে আমাক কি শিকাইছে যে আপোনালোকৰ এই মাদুৰী মলা গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়ালৰ বিভিন্ন বংশৰ বিভিন্ন জাতি বিভিন্ন সমাজৰ বিভিন্ন ধৰ্মৰ লোকে বাস কৰি থাকিব পাৰে ধৰ্মৰ ভিন্নতা থাকিব পাৰে জাতিৰ ভিন্নতা থাকিব পাৰে পৰিয়ালৰ ভিন্নতা থাকিব পাৰে সমাজৰ ভিন্নতা থাকিব পাৰে কিন্তু আত্মাৰ ভিন্নতা নাই আত্মা দৃষ্টিত আমাৰ মাদুৰী এই মলাই গাঁৱৰ চাৰিসীমাত থকা সকলো জীৱ ঈশ্বৰৰ অংশ জীৱ তোমাৰে সে অংশ আমি যত জীৱ যাক গতিকে আমি আত্মা দৃষ্টিত আমাৰ সকলোৰে মাজত সম্পৰ্ক আছে আপোনালোকৰ গাঁৱৰ বা এইখন অঞ্চলৰ লোকৰ লগত মোৰ তেজৰ সম্বন্ধ দেহৰ সম্পৰ্ক নাই কিন্তু আত্মাৰ সম্পৰ্ক আছে আত্মা দৃষ্টিত আপুনি মই একে ঠাইৰ পৰা আহিছোঁ একে ঠাইলৈ যাব লাগিব গতিকে সেই আধ্যাত্মিক দৃষ্টিৰে আমি আত্মা দৃষ্টিত আমাৰ এইখন গাঁৱত কোনোবা মানুহ বিপদগ্ৰস্ত হ'লে আমাৰ বংশ পৰিয়াল নহ'লেও সমাজৰ নহ'লেও আমি খবৰ এটা লোৱা সহানুভূতি এটা দিয়াটো মানৱীয় ধৰ্ম গতিকে পৰীক্ষিতে সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে সাহস পালে প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে কোৱা দেৱঋষি কোৱা ৰাজঋষি কোৱা ব্ৰহ্মঋষি কোৱা ঋতিজ কোৱা গণ্যমান্যসকল মই কি কৰিলে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে কোনোৱে ক'লে তপ কৰা কোনোৱে ক'লে জপ কৰা কোনোৱে ক'লে যজ্ঞ কৰা কোনোৱে ক'লে দান কৰা কোনোৱে ক'লে তীৰ্থ কৰা কোনোৱে ক'লে স্নান কৰা নানা ঋষিৰ নানা মত নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে কিয় এই কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতত আপোনালোকে এতিয়া পাব পঢ়ি গ'লে যে একাদশ স্কন্ধ ভাগৱতত গুৰুজনাই ব্যাসকৃত ভাগৱত অসমীয়ালৈ তৰ্জমা কৰোঁতে একাদশ স্কন্ধ ভাগৱতত এই কাৰণটো লিখি থৈ গৈছে অৰ্থাৎ আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱী য'তেই জন্মগ্ৰহণ নকৰোঁ যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰোঁ আমি এক ভগৱানক কেনেকৈ ভজিব লাগে আমি কেনেকৈ ভক্তি আচৰণ কৰিব লাগে এই সম্পৰ্কে ভগৱন্তই নিজৰ মুখেদি কৈ থৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কৈছে আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত আমি মানুহ হিচাপে যিটো ধৰ্ম আচৰণ কৰিব লাগে ভগৱন্তই নিজৰ মুখেদি কৈ গৈছে আৰু আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি
প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে শুনোৱাৰ পিছত দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় যিটো মৰিম বুলি ভয় কৰি আছিলোঁ তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ জীৱৰ মৃত্যু নাই, মৃত্যু দেহৰেহে আছে, দেহৰেহে ধৰ্ম জনম মৰণ। জীৱৰ সংস্কাৰ আৰু গতি আছে। গতিকে আমি যদি ভাগৱত শুনি থাকোঁ জীয়াই থকা কালত পৰীক্ষিতৰ দৰে, পৰীক্ষিতে একেৰাহে 7 দিন শুনিছিলে, আমি জীয়াই থকা দিনত যদি প্ৰথম স্কন্ধ বা দ্বাদশ স্কন্ধ ভাগৱতলৈকে নিজাববীয়াকৈ পঢ়িব পাৰোঁ, পাৰিবাৰিক জীৱনত বা সামাজিক জীৱনত যদি আমি পঢ়া আৰু শুনাৰ সৌভাগ্য ল'ব পাৰোঁ, আমিও পৰীক্ষিতৰ দৰে পৰম গতি লাভ কৰিব পাৰিম। গতিকে এই দ্বাদশ স্কন্ধ শুনাৰ লগে লগে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল আৰু মৃত্যুৰ ভয় আঁতৰ হৈ গ'ল, জীৱৰ মৃত্যু নাই। গতিকে পৰীক্ষিতে যদি দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ কাৰণে পৰম গতি পালে, আমি পাম নে নেপাম? আমাৰ এই মানে মাধুৰী মলা গাঁৱৰ জীৱবিলাকে পাবনে নাপায়, এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব ভাগৱতৰ পৰা দেই। ভাগৱতৰ প্ৰতিটো কথা আমি বিশ্বাসেৰে ল'ব লাগিব। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে যদি পৰীক্ষিতে গতি পায়, আমি নাপাম কিয়? গতিকে ভাগৱত পঢ়া আৰু শুনাত কোনো বাধা নাই দেই। ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, মাইকী মানুহে নোৱাৰে, দাড়ি থকাই নোৱাৰে, অসৰণীয়াই নোৱাৰে। এই বিভাজনটো আপোনালোকে নানিব। কিবা পৰম্পৰা আছে যদিও এইটো এৰিব, নহ'লে গুৰু দ্ৰোহত কৰিব লাগিব। কাৰণ আমাৰ ভাগৱত পঢ়া শুনাত কোনো বাধা নাই। কাৰণ আপোনালোকে দেখিছে বাস্তৱত যে অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীয়ে ভাগৱত দশম গীতা ভাগৱত টেবুলত থৈ পঢ়ি অসমীয়াত ডিগ্ৰী লৈ আহিছে। পঢ়াত বাধা নাই, পঢ়াত সকলোকে পঢ়িবলৈ দিব, তেতিয়াহে জ্ঞান পাব, ভক্তি জ্ঞান পাব। যদি আমি ডেকা ল'ৰা বুলি নিদিওঁ, গাভৰু ছোৱালী বুলি নিদিওঁ, মাইকী মানুহ বুলি পঢ়িব নিদিওঁ, দাড়ি থকাক নিদিওঁ, অসৰণীয়াক নিদিওঁ, তেতিয়াহ'লে তেওঁলোকে জ্ঞান কেনেকৈ পাব? আপুনি শৰণ দিব নালাগে, তেওঁ নিজেই শৰণ ল'ব। যেতিয়া মহাপুৰুষ মাধৱদেৱৰ ঘোষা পৰিব, হৰি পদ সেৱা নকৰে নিমিত্তে মায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যাৱে। এই ঘোষা পাকি যেতিয়া তেওঁ নিজে পঢ়িব, তেতিয়া নিজেই ক'ব মই শৰণ লওঁগে। গতিকে শৰণ ল'লে আমি মায়াত বান্ধ খাই থাকিম আৰু আমাৰ দাড়িটো নিজেই কাটিব। কাৰণ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। গতিকে আমাক ভগৱন্তই হৃদয়ত নামৰ ভাণ্ডাৰ কৰি থৈছে, মুখেদি বাস কৰে। গতিকে মুখখন নামঘৰ, গতিকে নামঘৰৰ মুখখন পৰিষ্কাৰ কৰি ৰাখিব লাগে নে নালাগে, তেওঁ যেতিয়া ভাগৱত পঢ়িব নিজে জানিব। আপুনি জোৰ কৰিব নালাগে, মাত্ৰ তেওঁক সেইখিনি অধ্যয়ন কৰিবলৈ আমি সুবিধা দিব লাগিব। গতিকে এই ধৰণৰ পৰিৱেশৰ মাজলৈকে আমি সমাজবিলাকক পৰিৱৰ্তন কৰি আনিব লাগিব। কাৰণ সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, সভ্যতা গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল, চব গতিশীল। এইবোৰ স্থিতিশীল নহয়। সময়ে আমাক সকলো পৰিৱৰ্তন আনি দিব। গতিকে এতিয়া শুকদেৱে আমাৰ মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে। পৰীক্ষিতৰ যদি 7 দিন আছে, আমাৰ কেইদিন আছে? আজি কি বাৰ? আজি কি বাৰ? আজি অহা বুধবাৰলৈকে। আজি বৃহস্পতিবাৰৰ পৰা অহা বুধবাৰলৈকে আমাৰ প্ৰত্যেকৰে জন্ম মৃত্যু এই 7টা দিনতে হয়। এই 7টা দিন বাহিৰত কোনো জন্মও হ'ব নোৱাৰে আৰু কোনো মৃত্যু হ'ব নোৱাৰে। কোনে জানে মই ঘৰ পামগে নে নাপাম? পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ, সেইমতে জীৱন চঞ্চল বুলি কৈছে ভাগৱতে। যে আমাৰ দেহত থকা জীৱটো পদুম পাতৰ পানীৰ নিচিনা খন্তেকীয়া, বতাহে কোন সময়ত পেলাই দিব তাৰ কোনো সিদ্ধান্ত নাই। আপোনাৰ এই দেহত থকা জীৱটো কোন পৰিস্থিতিত কি দুৰ্ঘটনাত গুচি যাব তাৰ কোনো সিদ্ধান্ত নাই। গতিকে সময় থাকোঁতেই, দৃষ্টি শক্তি থাকোঁতেই, শ্ৰৱণ শক্তি থাকোঁতেই, ভৰি গতি শক্তি থাকোঁতেই আমি আজিৰ দৰে অনুষ্ঠানলৈ 10 বন কাটি কৰি আহিব লাগে দেই। তোমাৰ গুণৰ মহিমা দেখিয়াই আন যত কাম দূৰতে তেজিয়া থৈলো। আজি ইয়ালৈ অহা কাৰ কাম নাই? ঘৰুৱা কাম কাৰ নাই? প্ৰত্যেকৰে নিজৰ নিজৰ বিষয় দায়িত্ব আছিল, চব এৰি থৈ আহিছে। কিয়?
আমাক ভাগৱতে কৈছে আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা আপুনি আজি ইয়ালৈ নাহি আন কাম কৰি ব্যৱসায়ত 50,000 টকা জমা মানে উপাৰ্জন কৰিব পাৰিব কিন্তু লগত নিব নোৱাৰে পাৰ্থিব ধনবোৰ লগত নিব নোৱাৰে যত দেখা ধন শৰীৰৰ সৰ্জন মৰিলে লগে নাযায় আপুনি বহুত পকা ঘৰ বনাব পাৰিব গাড়ী মটৰ কিনিব পাৰিব মাটি সম্পত্তি ল'ব পাৰিব কিন্তু যাওঁতে নিব নোৱাৰে গতিকে মহাপুৰুষ গুৰুজনাই কৈছে লগত নিব নোৱাৰা ধনকে ঘটি নাথাকিবা লগত নিব পৰা ধন ঘটা হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পায় আজিৰ ভকতিয়ে আমাক ইহকালত শান্তি দিব পৰকালত গতি দিব এইটো ধন আমাৰ লগত যাব পৰকালত ধন মাধৱৰ নাম ডাকল লোৱা গলে বান্ধি ঐতো এটিক্ষণে এৰা আল জাল পাছে মৰি বাহা কান্দি 5 দিনীয়া ভাগৱতলৈ যদি আমি বিভিন্ন কাৰণ দেখুৱাই নাহো এই 5টা দিনত আমি লগত নিব পৰা ধনটো অভাৱত আমি কান্দিবগৈ লাগিব এয়া ভাগৱতৰ মত বেদৰ মত মনত ৰাখিব আজি আপোনালোকৰ এইখন মাদুৰী মলা গাঁৱত বাস কৰি থকা বহুত গৃহস্থীয়ে কান্দি আছে আমাৰ ভাগৱতৰ মতে আপোনালোকৰ বহুতে কান্দি আছে কিয় কান্দি আছে আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱ অসীম নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি এই মাদুৰী মলাই গাঁৱতে বাস কৰা বহুত গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবাৰ দৰে খাব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহঘৰে আজাদিত নিজেও খাইছে ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱীজনে কান্দি আছে বস্ত্ৰ সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে ওচৰৰ মানুহঘৰে নিজেও পিন্ধিছে ল'ৰা ছোৱালীকো পিন্ধোৱা দেখি অভাৱীজনে কান্দি আছে সংস্থাপন এতিয়া বিজ্ঞানৰ যুগ প্ৰযুক্তিবিদ্যাৰ যুগ সুইচ টিপিলে পোহৰ আহিব লাগে সুইচ টিপিলে ফেন ঘূৰিব লাগে সুইচ টিপিলে গিজাত পানী গৰম সমস্ত সুইচ টিপিয়ে বহুত আমি অভাৱ মুক্ত কৰিব পাৰোঁ এঘৰে সকলো অভাৱ মুক্ত কৰি আছে কাষৰ ঘৰে তেওঁৰ দৰে অভাৱখিনি মুক্ত কৰিব নোৱাৰি দুখত কান্দি আছে ইত্যাদি ইত্যাদি এই দুখবিলাকৰ পৰা আহিলে গাঁও একেখনেই আমাৰ দুখবোৰ বেলেগ বেলেগ সুখবোৰ সবৰে একেই বুলি কৈছে আমাৰ দাৰ্শনিক পণ্ডিত কৈছে অল হেপি ফেমিলিজ আৰ এলাইক পৃথিৱীত যিমানবোৰ সুখী মানুহ অকল মাদুৰী মলাই গাঁৱেই নহয় পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে সব একেই বুলি কৈছে অল হেপি ফেমিলিজ আৰ এলাইক বাট আনহেপি ফেমিলিজ আৰ আনহেপি ইন দেয়াৰ ওন ফেশ্বন পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ মই পৃথিৱীৰ কথা বাদ দিলো আজি মাদুৰী মলাই গাঁৱত অনুষ্ঠান কৰিছো আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে দাঙি ধৰিব খুজিছো আপোনালোকৰ এইখন গাঁৱত বাস কৰি থকা এখেতে যদি পকা ঘৰ বনাই গাড়ী মটৰ কিনে দামী পোছাক পিন্ধে দামী আহাৰ খাই এখেতৰো ভাল লাগিব তেখেতৰো ভাল লাগিব তেখেতৰো ভাল লাগিব ভাল লগাত কোনো পাৰ্থক্য নাই কিন্তু বেয়া লগাবিলাক মাদুৰী মলাই গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে সতি সন্তান হোৱা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ল'ৰা আছে ছোৱালী নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ ছোৱালী আছে ল'ৰা নাই হেতু দম্পতি হেতু দুখ কাৰবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু দম্পতি হেতু দুখ কাৰবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থাকে হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই হেতু পৰিয়ালৰ হেতু দুখ কাৰবাৰ সব আছে শৰীৰত বেমাৰ আছে হেতু পৰিয়ালৰ হেতু দুখ ইত্যাদি ইত্যাদি এই বেলেগ বেলেগ দুখবিলাক একেখন গাঁৱতে একে পৰিৱেশতে থকা সত্ত্বেও একে আহাৰ পানী একে বায়ু সেৱন কৰা সত্ত্বেও আমি একেখন গাঁৱতে বেলেগ বেলেগ দুখত কিয় ভুগিব লগা হয় এই ৰহস্য ভেদ কৰিবলৈ আপোনালোকে ভাগৱত শুনিবলৈ আহিব লাগিব ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি আজি ইয়ালৈকে আহিব লাগিব মূৰ সৰ্বোত্তম দুয়ো পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মূৰ এৰা এৰি নাহি কদাচিত গতিকে আমি যত্ন কৰি ঈশ্বৰৰ কথা যদি শুনো যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আপুনি ঈশ্বৰৰ নাম লওক ঈশ্বৰ আপোনাৰ লগত থাকিব ঈশ্বৰ যাৰ লগত থাকিব তাৰ কোনো দুৰ্লভ নাই কোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন এই কথা জানিবৰ কাৰণে আমি আহিব লাগিব গতিকে আপোনাৰ দুখবিলাক সদায় ভুগি থকাটো কাৰো কাম্য নহয় আপুনি কোনেও সদায় দুখত থকাটো আমি নিবিচাৰো আমি সুখ বিচাৰো কিন্তু ভগৱানে কৈছে তুমি সুখ বিচাৰিলে পোৱা বস্তু নহয় সুখ আৰু দুখ কৰ্মৰ লগত জড়িত কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্ম ফলে জীৱে সুখ দুখ পায় আপুনি ভাগৱত শুনি কৰ্মটো শুদ্ধ কৰি ল'ব লাগিব
আপুনি বেয়া কাম কৰিব নালাগিব আপোনাৰ কাষৰ মানুহ ঘৰ ধনী হোৱা দেখি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত আগবাঢ়ি যোৱা দেখি আপুনি হিংসা কৰিলে নহ'ব আপুনি যদি হিংসা কৰে তেতিয়াহ'লে আপোনাৰ মনৰ বাঞ্ছা কেতিয়াও ভগৱানে পূৰণ কৰি নিদিব দশম স্কন্ধত কৈছে শেষ দশমত